বিশেষকৈ মাতৃসকলৰ এটা সমস্যা যে ল'ৰা ছোৱালীৰ পঢ়াত মন নবহে, বাৰে বাৰে পঢ়াৰ পৰা মনোযোগ আঁতৰি যায়। আপোনাৰ ল'ৰা ছোৱালীৰ ক্ষেত্ৰতো এনেকুৱা ধৰণৰ সমস্যাৰ সন্মুখীন হৈ আছে নেকি? যদি হৈ আছে তেন্তে এই সৰু বাস্তু উপায়টো আপুনিও কৰি চাব পাৰে। বাস্তুশাস্ত্ৰ অনুসৰি পঢ়াৰ সময়ত পূব দিশলৈ বা উত্তৰ দিশলৈ মুখ কৰি পঢ়াটো শুভ বুলি মনা হয়। লগতে পঢ়া টেবুলখন সুসংগঠিত আৰু পৰিষ্কাৰ কৰি ৰখাটো খুবেই দৰকাৰ। মন কৰিব যাতে পঢ়া কোঠাটোত বতাহ চলাচল হোৱাৰ লগতে পোহৰো সুন্দৰকৈ সোমাব পাৰে আৰু ৰুমটো যাতে অন্ধকাৰ হৈ নাথাকে, কাৰণ অন্ধকাৰ পৰিৱেশ এটাই পঢ়াৰ পৰা মনোযোগ আঁতৰোৱাত বিশেষভাৱে সহায়হে কৰে। প্ৰতিদিনে পঢ়াৰ আগতে ওম এম সৰস্বতী নমঃ মই মন্ত্ৰটো স্ক্ৰীণত লিখি দিম। এই মন্ত্ৰভাগি আপোনালোকে 11 বাৰ জপ কৰিবলৈ দিব আৰু নিয়মিত এই অভ্যাস কৰিবলৈ দিব, কাৰণ বহুতেই ইয়াক জ্ঞানৰ আৰু উপাসনাৰ অংশ হিচাপেও মানি চলে। পঢ়া টেবুলখনত মা সৰস্বতীৰ এখন সৰু ফটো নতুবা যিকোনো জ্ঞানৰ প্ৰতীক ৰাখিব পাৰে। লগতে আপোনালোকে এমেথিষ্টৰ ঠিক এই ধৰণৰ পিৰামিড শ্বেপত পোৱা যায়, এমেথিষ্টৰ পিৰামিড শ্বেপৰ আপোনালোকে টেবুলত ৰাখিব পাৰে। আশা কৰোঁ এই সৰু সৰু অভ্যাসবোৰে পঢ়াৰ পৰিৱেশত ইতিবাচক প্ৰভাৱ পেলাব। সৰু উপায় এপ্লাই কৰি চাব আৰু কেনে লাগে ভিডিঅ'টো জনাব। আৰু যদি ভিডিঅ'টো ভাল লাগে তেন্তে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। পুনৰ লগ পাম অন্য এটা নতুন ভিডিঅ'ত। আজিলৈ সামৰণি মাৰিছোঁ। ধন্যবাদ।